নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। আজিৰ প্ৰসংগ প্ৰায় 40 বছৰ আগতে অৰ্থাৎ 1985 চনতে স্বাক্ষৰিত হোৱা অসম চুক্তি। অসম চুক্তিক অসমৰ ৰাইজে সুৰক্ষিত অসমৰ আত্মা বুলি গ্ৰহণ কৰি আহিছে। এই চুক্তিতেই বিভিন্ন পৰামৰ্শৰ লগতে অসমত হৈ থকা বাংলাদেশী অনুপ্ৰৱেশ ৰোধৰ বাবে সীমান্তত কাটা তাঁৰৰ বেৰ দিয়াৰ কথা কোৱা হৈছিল। কিন্তু পৰামৰ্শটো যে আংশিকভাৱে ভুল আছিল সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুক্তিসহ দেখুৱাই দিলে। কি কৈছিল তেওঁ প্ৰথমে শুনো আহক, তাৰ পিছত আমি আকৌ কথা পাতিম। এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটা তাঁৰৰ মেইন সমস্যাটো আছিল কি, উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডৰী। 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল, আমি একৰ্ড কৰিলোঁ, আমি ক'লো অসম বাংলাদেশৰ কাটা তাঁৰ হ'ব লাগে। কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটা তাঁৰ বনালে, কিন্তু আমি কোনেও চিন্তা নকৰিলোঁ যে কাটা তাঁৰ বেৰাটো মেঘালয়তো হ'ব লাগিব, কাটা তাঁৰ ত্ৰিপুৰাটো হ'ব লাগিব, কাটা তাঁৰ পশ্চিম বংগতো হ'ব লাগিব। যদি এইটোত নহয়, মই নোসোমাম, মই ডাউকি দি সোমাম। চ' আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটা তাঁৰ লাগে। আজি যে আপোনালোকে বিদেশীৰ প্ৰব্ৰজন দেখি আছে, বেৰাৰ উইকৰ কাৰণে নহয়, 200 কিলোমিটাৰক বাদ দি ক'তো বেৰা নাই। আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ ত্ৰিপুৰাত বেৰা নাই, এতিয়া বনাই আছে, হাফ ডান। মেঘালয়ত বেৰা নাছিলে, এতিয়া 90% কমপ্লিট হ'ল। অসমত বেৰা আছিলে, যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট, আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিল। এতিয়া আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে, তাৰ মিনিং কি আছে? আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ, অসম বৰ্ডাৰ নহয়। আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হ'লে অসমত নোসোমাব, কিন্তু মেঘালয়ত সোমালেওতো অসমতে আহিব। চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক। আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড ডেট এণ্টায়াৰ 1600 কিলোমিটাৰ শুড বি কনষ্ট্ৰাক্টেড। কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি। তেওঁলোকে টেকআপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডৰী ফেন্সিং, তেওঁলোকে মেঘালয়, মিজোৰাম ক'তো নকৰিলে। ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, বেংগল এণ্ড আছাম। অসমত আছিলে, বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলো। এতিয়া মেঘালয়ত 90% কমপ্লিট হ'ল, ত্ৰিপুৰাত 60% কমপ্লিট হৈছে, মিজোৰামতো কাম চলি আছে, আৰু এতিয়া বেংগলতো টেক আপ কৰিছে। গতিকে 85ৰ একৰ্ডখন আহি 2025তহে কামত আৰম্ভ হৈছে। সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলো। মানসিকভাৱে আমি ভাবি আছিলো যে কাটা তাঁৰ বেৰা হৈছে, BSF আছে, কিন্তু সীমাটো মুকলি হৈ আছিল। আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজায়, আমাৰ নেক্সট ডোৰৰ সীমাটো হ'ব লাগিব। সেইকাৰণে এতিয়া আৰু কিছুমান কাম হৈছে। এটা ডেম'গ্ৰাফিক পৰিৱৰ্তনৰ ওপৰত ভাৰত চৰকাৰে এটা কমিটি কৰিছে, আৰু মই ভাবো যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেম'গ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। দৰ্শকসকল, কথাতে কয় বোলে আগফালে লোহাৰ দাং, পিছফালে ধুবাং বাং। বেৰ নোহোৱা ঘৰত দুৱাৰত দাং দি কিবা লাভ আছেনে বাৰু? বিগত 40টা বছৰে কিন্তু সদ্য অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ ৰাজনৈতিক নেতাৰ পৰা সাহিত্যিক বুদ্ধিজীৱীলৈকে সকলোৰে এটাই দাবী আছিল, অসম বাংলা সীমান্ত চিল কৰিব লাগে, চিল কৰিব লাগে।
অৰ্থাৎ আজি যিটো কথা হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিছে সেই কথা কোনেও ভাবিব পৰা নাছিল। যি নহওক, আশাৰ বতৰা যে মিজোৰাম, ত্ৰিপুৰা, অসম, মেঘালয় আৰু শেহতীয়াকৈ পশ্চিমবংগতো বেৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত আৰম্ভ হৈছে। ইমান যেনে পশ্চিমবংগ সীমান্তত বেৰ নিৰ্মাণৰ বাবে মমতা বেনাৰ্জীয়ে মাটিৰ অনুমতিয়ে দিয়া নাছিল। ভাবকচোন কিদৰে দেশৰ সৰ্বনাশ কৰি আছিল তেওঁ। এতিয়া বিজেপি চৰকাৰৰ আগমনে সকলোবোৰ সঠিক দিশত আগুৱাই যোৱাৰ বাট প্ৰশস্ত কৰিলে। সেয়ে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, পশ্চিমবংগত বিজেপিৰ জয় কেৱল পশ্চিমবংগৰ বাবে নহয়, এই বিজয় অসমৰ বাবেও শুভ বিজয়, সমগ্ৰ দেশৰ বাবে শুভকাৰক বিজয় এই বিজয়। যি নহওক, মুখ্যমন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশ ৰোধৰ বাবে যি আগ্ৰহ দেখুৱাইছে সেয়া নিশ্চয় প্ৰশংসনীয়। দৈনিক পুছবেক কৰি থকাৰ উপৰি শেহতীয়াভাৱে 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড প্ৰদানত বাধা নিষেধ আৰোপ কৰা কাৰ্যও তেওঁৰ বিষয়টোৰ প্ৰতি থকা গুৰুত্বকে প্ৰতিপন্ন কৰিছে। আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।